হেল্ল' গাইজ, এইফালে দেখিছে স্কুটিখন ঠেলি নি আছোঁ। মানে কি ৰাতিপুৱা আৰু ঘৰ চোতাল সাৰিলোঁ, সাৰি মেলি এতিয়া স্কুটিখন এঠাইলৈ নি আছোঁ। ক'ত নিছোঁ বাৰু? এনেদৰে ঠেলি নিছোঁ। ষ্টাৰ্ট দিয়া নাই, যিহেতু কি হৈছেনো বাৰু, কিহৰ কাৰণে ঠেলিছোঁ, ভিডিঅ'টো চাই থাকক আপোনালোকে। আগলৈ সকলোৱে মৰম দিব, চেনেল দিব, কমেণ্ট কৰিব, ভাল কমেণ্ট কৰিব হা। তেতিয়া আৰু ভিডিঅ' দি ভাল লাগিব আপোনালোকে যদি ভাল কমেণ্ট কৰে। এয়া স্কুটিখন আনিছোঁ, মানে কি স্কুটিখন অকণমান ধুবৰ কাৰণে আনিছোঁ। এইফালে টেপৰ পানী দিয়ে, টেপৰ পানীতে বোলো ধুই লওঁ। নিজৰ ঘৰত যিটো চোতালত আছে টেপ, সেই টেপটোত পানী নোলায়, কিন্তু বেলেগ ঘৰতহে ধুবগৈ লাগে। সেই গতিকে এইফালে পানী গোটাই থওঁ, আৰু বেটাই আকৌ আগবাঢ়ি গ'লেই মোতকৈ আগতে। দেখিছে, মই কিবা এটা কৰিবলৈ ল'লে মানে সিহে কৰিবলৈ বিচাৰে আৰু। এইফালে স্কুটিখনত পানী ঢালিছে, ঢালি মেলি আৰু এতিয়া ধুব, ময়ো ধুওঁ আৰু লগতে। আৰু এতিয়া স্কুটিখন অকণমান পানী ঢালি মেলি শ্বেম্পু দি দিয়া হৈছে। আৰু এইফালে গুণগুণো আহিলে, আমি ইয়াত স্কুটি ধুই থকা দেখি ৰাস্তাতে ধুইছোঁ। আৰু ৰাস্তাৰ কাষতে যিহেতু পানী এইফালে আহিছে, মানে কি বেলেগ এঘৰ চোতালত বাৰু আহিছে, সেই গতিকে আৰু তাতে ধুবলৈ ল'লোঁ। আৰু ইয়াত ধুনীয়াকৈ ধুই মেলি আনি এতিয়া ঘৰৰ চোতালতে ৰ'দতে অকণমান থৈ দিওঁ, পানীটো যাব যিহেতু। নিজে ধুলোঁ যিহেতু, আৰু 50 টকা এটা বচালোঁ। এনেদৰে বচালেহে হ'ব আৰু এতিয়া এইফালে স্কুটি ধুই মেলি থলোঁ, আৰু থৈ মেলি এতিয়া এইফালে চাউল ঝাৰিবলৈ লৈছোঁ। এইফালে 2টা টাব উলিয়াই দিছোঁ দেই। কিমান ঝাৰিব পাৰোঁ, কি কৰোঁ আৰু ক'ব নোৱাৰিছোঁ। আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব কিমানখিনি যাওঁ। এইফালে এতিয়া ধুনীয়াকৈ উলিয়াই মেলি ল'লোঁ, লৈ মেলি এতিয়া জাৰিবই লাগে। আৰু ধান বেছি নাথাকে বাৰু, এইফালে ল'লোঁ এতিয়া জাৰিবৰ কাৰণে। ধান কমেই আহে, এচলা দি পিনে বাচিলে হৈ যায়, কিন্তু তুঁহটো আহে বেছিকৈ দেই, তুঁহটো বেছিকৈ আহে। সেই গতিকে তুঁহবিলাক ঝাৰোতে বহুত সময় লয়। কঁকাল মানে কি বিষ হৈ যায়গৈ আৰু চাউল যিদিনাখন ঝৰা হয়। আচলতে কি সৰহকৈ ঝাৰি লওঁ একেবাৰে আৰু এমাহৰ কাৰণে হোৱাকৈ। সেই গতিকে আৰু অলপ কঁকাল বিষ হৈ বহি থকা হয়, যিহেতু কঁকালটো অলপ কষ্ট পায়। গতিকে এনেওতো বেমাৰী মানুহ, কঁকাল বিষ থকা বিষ গোটেই। সেই গতিকে আৰু বেছি বিষটো হয়। এতিয়া নকৰিলেও নহয় ন, কৰিবই লাগিব, নিজৰ ঘৰৰ কাম যিহেতু, আৰু কৰি মেলি খাবই লাগিব। আৰু আজি বন্ধ যিহেতু, সেই গতিকে ক'লৈ যাব নালাগে। সেই গতিকে বোলো চাউলখিনিকে ঝাৰি মেলি লওঁ, তেতিয়া আৰু মনটো মানে টাবত ভৰ্তি হৈ থাকিলে ভাল লাগে আৰু চাউলখিনি। নহ'লে যদি চাউল ঝৰা মেলা নাথাকে, তেতিয়া অকণমান খকা খুন্দা নিচিনা হয়। সদায় ডেইলি ঝাৰি সিজাবলৈও আমনি হয়। সেই গতিকে আৰু এমাহৰ কাৰণে চাউলখিনি ঝাৰি মেলি ল'লে নিজৰে আৰু সুবিধা হয়, কষ্ট নহয়, ধুনীয়াকৈ আৰু সিজাব পাৰি, মেলিব পাৰি হা। আলহী দুলহী আহিলেও চিন্তা নাই, আৰু চাউল এমুঠি যদি ধুনীয়াকৈ উলিয়াই থোৱা হয়, মানে কি গা পা নোধোৱাকৈ এইবিলাক কাম কৰি লওঁ। আৰু গা পা ধোৱাৰ পিছত ধূলি মাকতি ল'বলৈ ইচ্ছা নাযায়। সেই গতিকে গা নোধোৱা আগতেই বোলো চাউলখিনি ঝাৰি মেলি আজৰি হৈ লওঁ। সেই গতিকে আৰু এনেদৰে ঝাৰি চালি আছোঁ। কোনে বাৰু এনেকুৱা কাম কৰি ভাল পায়, কমেণ্টত জনাবচোন হা। এনেকুৱা ঘৰুৱা কামবিলাক কৰি মেলি ধূলি মাকতি লৈ মই ভালেই পাওঁ বাৰু সকলোবিলাক কৰি মেলি। আৰু ইতিমধ্যে চাউলখিনি ঝাৰি মেলি এটালৈ এইফালে 2 টাব হ'ল আৰু দেই, 2 টাব কৰি ল'লোঁ। আৰু এতিয়া মাহটোৰ কাৰণে চিন্তা নাই, আৰু থাকিলে বাৰু ঝাৰিবৰ কাৰণে। 2টা টাবত ভৰ্তি হ'ল যেতিয়া, আৰু বোলো নাঝাৰোঁ, পাছত এইখিনি খালী হ'ব তেতিয়া ঝাৰি পুখি ল'ম আৰু। সেই গতিকে এই 2টাকে ভৰ্তি কৰি থৈ দিওঁ। এতিয়া আৰু গহীন হৈ থাকিব, কোনো চিন্তা নাই। আলহী আহিলেও ভাত এমুঠি দিবৰ কাৰণে চিন্তা নাই। সেই গতিকে আৰু এনেদৰে ঝাৰি পুখি ল'লোঁ হা। এইফালে ঝাৰি থাকোঁতে আৰু আলহী আহি ওলালেহি, এতিয়া সামৰিলোঁ। এইফালে আলহীৰ কাৰণে চাহ একাপো বনালোঁ। এইফালে গাখীৰ আছিলে যিহেতু ঘৰতে, গাখীৰ চাহ একাপকে দিওঁ বাৰু বোলো। বিস্কুট আছিলে, অন্য বেলেগ বনাবলৈ নহ'ল, আৰু বিস্কুটে বোলো চাহ এটোপা দি লওঁ। আৰু এইফালে আলহীক চাহ এটোপা দিলোঁ, বোলো ভাত 2টামানকে খাই যোৱা, মিতিৰৰ ঘৰৰ আলহী আৰু। সেই গতিকে আৰু ভাত থাক বাকীবোৰ মানে বনালে আৰু মানুহজনে। এতিয়া বোলো আলহীৰ কাৰণে আলু গুটি 2টামানকে ফ্ৰাই কৰোঁ, সৰু আলু আছিলে যিহেতু। সেই গতিকে এইফালে কেৰাহী পাতি ল'লোঁ, আৰু পাতি মেলি ভাজি ল'লোঁ। আৰু এইফালে চাটনি এখন বনাবৰ কাৰণে এইফালে যা যোগাৰ কৰি ল'লোঁ। নৰসিংহ, ভেদাইলতা পাত, আদা ৰচুন এইখিনি দিলোঁ, আৰু তিল 2টামানো মানে ঠিক কৰি লৈ তিলৰ লগত বোলো চাটনিকণ বনাই খাওঁ হা। চাটনিকণ খাই বহুত মজা লাগে, আপোনালোকে খাই চাবচোন যদি খাই পোৱা নাই। এইয়াই আজি আলহী দেই এগৰাকী, এতিয়াহে দেখাইছোঁ। আলহী মুখখন শুদাই নিকাই বোলো এসাঁজৰ খাই যোৱা। সেই গতিকে আৰু খাবৰ কাৰণে এইফালে দালি পচলা বনাইছিলে মানুহজনে, দালি পচলা, আৰু মই আলু ফ্ৰাই কৰিলোঁ। এইফালে পাপৰ, চাটনি, আৰু আছিলে আচাৰ, এনেদৰে দিছোঁ। আৰু তেওঁ নিৰামিষ খায় মানে আজি দিনটো। সেই গতিকে আৰু ডিম চিম আছিলে, বনাবলৈ নহ'ল। আৰু আলু ফ্ৰাই কৰি দালি পচলা তেনেদৰে দিলোঁ আৰু এসাঁজৰ হা।
আৰু এতিয়া অকণমান বোলো জিৰণি লওঁ, সেই গতিকে আৰু ইয়াতে বহি আছোঁ অলপ, মানে আলহী পঠিয়াই ধুই পখালি আজৰি হ'লোঁ সকলোখিনি কাম কৰি। এইফালে বেটাই মই এতিয়া বহি আছোঁ। এতিয়া বেটাই কমলা এটা পালে, কমলা এটা বোলো দুইটাই খাওঁ ভাগ কৰি, সেই গতিকে আৰু কমলা বাকলি গুচাই মেলি দুইটাই খাবলৈ লৈছোঁ। আজিলৈ বাই বাই, আকৌ লগ পাম।